খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব এই মুহূৰ্তত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ আপোনালোকে আজি গম পায় SSLC ৰিজাল্ট দিলে মেট্ৰিকৰ ৰিজাল্ট কালি আপোনালোকৰ হাতত মই ভিডিঅ' দিছিলোঁ যে মেট্ৰিকৰ ৰিজাল্ট কাইলৈ দিয়া হ'ব বুলি সেইমতে আজি আপোনালোকৰ ৰিজাল্ট আহি গ'ল নেক্সট আপোনালোকৰ HS ৰিজাল্ট কেতিয়া দিয়া হ'ব তাৰ সম্পৰ্কে শিক্ষামন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে তাৰিখো ঘোষণা কৰিলে মই আপোনালোকক কোন তাৰিখে দিয়া হ'ব মই সেই কথা আপোনালোকক জনাই দিম কেনেদৰে চাব পাৰিব কি কৰিব পাৰিব মই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে লগতে জব ৰিলেটেড আপডেটসমূহ আপোনালোকক দি থকা হয় সেইবাবে চেনেলটো আপোনালোকে চাই থাকিব আৰু লগতে ভিডিঅ' অলপ শ্বেয়াৰ কৰি দিয়ক ফেচবুক হোৱাটছআপত যিমান পাৰে কাৰণ আপোনালোকে দিব আপোনালোকক মই এপ্ৰপ্ৰিয়েট নিউজ দিয়া হয় আপোনালোকক মই কালি কৈছোঁ SSLC ৰিজাল্ট কাইলৈ দিব বুলি আপোনালোক আজি ৰিজাল্ট আহি গৈছে দেন আপোনালোকক মই এতিয়া কৈছোঁ SSLC ৰিজাল্ট কেতিয়া দিয়া হ'ব সেইমতে আপোনালোকৰ SSLC ৰিজাল্টৰ তাৰিখো আহি যাব তাৰ সম্পৰ্কে পোনপ্ৰথমে আপোনালোকৰ শিক্ষামন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক সেয়া দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাই লওক তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাই যাব চাই লওক শিক্ষামন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে আপোনালোকে ভিডিঅ'টো চাই লওক খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰত ফলাফল প্ৰকাশ যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে মেট্ৰিক পৰীক্ষা SSLC পৰীক্ষা অনুষ্ঠিত হৈছিলে আৰু আমি 45 দিনৰ ভিতৰত তাৰমানে 1.5 মাহৰ ভিতৰতে এইবাৰ ফলাফল ঘোষণা কৰিছোঁ আৰু মই এই বছৰ আগতীয়াকৈ ঘোষণা কৰিব বিচাৰোঁ যে অহা বছৰ আৰু 10 দিন আমি আগুৱাই তাৰমানে আমি 35 দিনৰ ভিতৰত আমি ফলাফল অহাবাৰ ঘোষণা কৰাৰ কাৰণে টাৰ্গেট ৰাখিছোঁ ফলাফল যথেষ্ট আশাব্যঞ্জক 75.7 অলমষ্ট 76% ষ্টুডেণ্ট পাছ কৰিছে সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীলৈ মই শুভেচ্ছা জনাইছোঁ যিসকল অনুত্তীৰ্ণ তেওঁলোককো মই উৎসাহ জনাওঁ যে তেওঁলোকে যাতে পুনৰ প্ৰস্তুতি চলায় এটা প্ৰচেষ্টা চলায় আৰু নিশ্চিতভাৱে তেওঁলোকৰ দ্বিতীয় এটেম্পটত তেওঁলোক সফল হ'ব বাকী যিটো ষ্টেট কৰা নকৰা এইটো অন্য ৰাষ্ট্ৰত নাই বা অন্য দেশতো তেনেকৈ নাই আৰু এই ষ্টেটটো বা পজিশ্যনটোৱে উচ্চ শিক্ষাৰ কোনো অনুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক কোনো ধৰণে সহায় নকৰে তেওঁলোকে কম্পিটিটিভ অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনত যাবই লাগিব আমি অন মেৰিট কোনে মানে আটাইতকৈ বেছি নম্বৰ পাইছে সেইটো কৈছোঁ কিন্তু পজিশ্যন শব্দটো আমি নাই পজিশ্যন শব্দটো আমি নাই মূলতঃ পাছ আৰু যিহেতু সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকল যাবই লাগিব তেওঁলোকে হঠাৎ ক্লাছ 12 পাছ কৰি প্ৰিপেৰেশ্যন কৰি সফল হ'ব নোৱাৰে গতিকে 9-10ৰ পৰাই যাতে তেওঁলোকৰ অনুশীলন হয় তাৰ কাৰণে আমি MCQ কুৱেশ্যন আমি এবাৰ দিছিলোঁ আধা আৰু তাৰ কাৰণে আমি শিক্ষকসকলক প্ৰশিক্ষণ দিছিলোঁ আৰু শিক্ষকসকলক গৈ প্ৰশিক্ষণ লৈ গৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ তেওঁলোকে কেনেধৰণৰ প্ৰশ্ন আহিব সেইটো তেওঁলোকক জনাইছে শিকাইছে যে মাল্টিপল চইচ কুৱেশ্যনত কেনেধৰণে উত্তৰ কৰিব উত্তীৰ্ণৰ হাৰ সেইকাৰণে বৃদ্ধি পাইছে আৰু ইয়ে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে JEE তাৰোপৰিও ক্লেট কমন ল এণ্ট্ৰেঞ্চ এডমিশ্যন টেষ্ট বা তেওঁলোকৰ আজিকালি ইউনিভাৰ্চিটিৰ ডিগ্ৰী কৰ্চত এডমিশ্যনৰ কাৰণেও অল ইণ্ডিয়া কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট হয় এই পৰীক্ষাবিলাক দিয়াত সহায় কৰে মই জানো মই কোকৰাঝাৰত কেইবাবাৰো গৈছোঁ আৰু তাতে সকলোৰে লগত মই আলাপ আলোচনা কৰাৰ পাছত তেওঁলোকে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে প্ৰি টেষ্টটো খুব ভালকৈ কৰিছে অৰ্থাৎ স্ক্ৰিনিং এটা কৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে SSLC দিব তেওঁলোকে টেষ্টতে বহুত ছাত্ৰ ছাত্ৰীক ৰাখি দিছে যে তোমালোকৰ প্ৰস্তুতি ঠিক নহয় গতিকে তোমালোকে তেওঁলোকক মেট্ৰিক পৰীক্ষা দিবলৈ দিয়াই নাই সেইকাৰণে তেওঁলোকৰ তাত যথেষ্ট ফলাফলটো ইম্প্ৰুভ কৰিছে চিৰাঙতো ইম্প্ৰুভ কৰিছে বাক্সাতো তেওঁলোকে ইম্প্ৰুভ কৰিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্ট কষ্ট কৰিছে মানে আগতেতো তেওঁলোকে অসমৰ ভিতৰত লাষ্ট পজিশ্যন পাইছে এতিয়া তেওঁলোক ফাৰ্ষ্ট পজিশ্যন